হ্যাঁ আমাদের বাগানের আদিবাসী মানুষ আমরা আমাদের আগে মংলা পূজা করত দেই মই মোর নিজের স্তরীটি কই মংলা পূজা বড় ডাঙর পূজা এটু মংলা পূজা বলি কয় ঘর ভিতরে গাহরি কাটতি মানে গাহরিটাকে প্রথমে কুঠারত মারিব লাগিব কুঠারত মারি গাহৰিটোক যেতিয়া মৰি যাব তাত নাগা দাও লৈ কি তাক মানে ডিঙিটো ৰেপিব লাগিব যেতিয়া কাট খাই গ'ল তাৰপিছত তাৰ তেজটোৱে মানে বেৰ আছে ন বেৰবিলাকত এনেকৈ হাতৰ চাপ দি কিনি ৰাখিব লাগিব তাৰপিছত কি কৰে গাহৰিটোৰ ভিতৰতে মানে কেৰাহী চাইৰাহী সব ভিতৰতে ৰেডি থাকে হ্যাঁ আৰু জাৰকিন মদ থাকে ও হৰি ওৰা তাৰপিছত কি কৰে গাহৰিৰ মাংসগিলাকে ধুমধাম কাঁচাই হোক ভাজাই হোক ধুমধাম ও হৰি ও ৰাম তাৰপিছত কি কৰে গাহৰিটা খোৱাৰ পিছে গাহৰিৰ যিমান পেটুবিলাক ঘৰৰ ভিতৰতে পুতি থব লাগে বুজিছেনে বা ঘৰৰ ভিতৰতে পুতি থলে আমাৰ মা দেউতা তেনেকুৱা আছে দেবা সেইটো পৰিৱেশৰ পৰা আমি অহা ও হৰি ও ৰাম যিটো ঘৰত পূজাটো হৈছিলে সেই ঘৰৰ মানুহ এটাও নাই এতিয়া বৰ্তমান ও হৰি ও ৰাম বোলে মোৰ মাও ঢুকাই গ'ল 2 বছৰ হৈছে মা গ'ল দাদাও গ'ল দাদা একদম মাত্ৰ 42 বছৰত ঢুকাইছে মা গ'ল দাদা গ'ল ভতিজা গ'ল আৰু আজি 8 মাহ হ'ল মোৰ পিতৃও গ'ল 4টা লাশ 2 বছৰত ও হৰি ও ৰাম হৈ গ'ল মংলা দেৱীয়ে খাই পেলালে হা বোলে মংলা দেৱী কিয় খাই দিলে মংলা দেৱী তো তাহাঁতৰ ওপৰত প্ৰসন্ন হ'ব লাগিছিল নিয়ম মতে হয় না বাৰু কিন্তু দেৱদেৱীবিলাক বৰ খঙাল হয় সেইকাৰণে কিছুমান মানুহে যে মনসা দেৱী পূজা কৰে আমাৰ মনসা কালী ভদ্ৰা দেৱীবিলাক পূজা পাই থাকিলে ভালেই পাই থাকে আৰু পূজাত যদি কিবা এটা কমি হৈ যায় দেই এই বছৰ বোলে তুই মোকে ছাগলী নাই দিলি তুই ঢাক ঢোলে পূজাটাকে ফুল পুষ্পই যদি পাৰ কৰি দিলি তেতিয়া কালিয়ে ভাবিব তবে হলে মই তকেই খাব লাগিব হয় না মানে তেতিয়া ও হৰি গতিকে মোৰ মা দেউতাই মোক মহাপুৰুষ শংকৰদেৱৰ যিটো দৰ্শন এই ধৰ্মটো লোৱাৰ কাৰণে মোক বহুত নিন্দা কৰিছিল বহুত উপলম্ভা কৰে বলে তুই বলে আসমিয়া ধর্ম লিলি বলছে ও হরি ও রাম আপনালোক চিন্তা করক বলে আসমিয়া ধর্ম বলে ধর্ম আছে নাকি পৃথিবীতে হ্যাঁ আসমিয়া ধর্ম বলে ধর্ম আছে নাকি কক আপনার হ্যাঁ আজি যেটো ধর্ম হয় আমি পালন কৰিছো সকলোৱে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ভাগৱতে কৈছে বাক্য কৰ্ণ মনমুখ আছই যাৰ হৰি ভকতিত সমস্তৰে অধি বাক্য কৰ্ণ মনমুখ আছই যাৰ এটু যে সকলোৰে হৰি ভক্তিত অধিকাৰ আছে সেইকাৰণে আমাৰ শ্ৰীমন্ত শংকৰদেৱত জাতিৰ যেটো ভেদাভেদ হেতু নাই ইয়াত উচ্চ কোণ নিচ্চ কোণ হয় না বাৰু বলে তাতি বাপৰ মুখৰ পৰা আপোনালোক ভাগৱতৰ কথা শুনিছে হয় না বাৰু উপযুক্ত মানুহ বুলি ভাবি আপোনালোক গুৰু দায়িত্ব দি দিলে বলে আমাৰ বলে এটাই স্বৰূপ তাত বলে বাগানিয়াই ৰান্ধছে আদিবাসীয়ে ৰান্ধছে আসমিয়াই ৰান্ধছে গোখায়ে ৰান্ধিছে ফুকনে ৰান্ধিছে ডেকাই ৰান্ধিছে এটাই আমাৰ স্বৰূপ কিন্তু অন্য ধৰ্মবিলাকত বা অন্য সমাজবিলাকত এই ব্যৱস্থাটো নাই আজি মই গ্যাৰান্টি দি কৈছো সত্ৰ সমাজতো নাই কম 600 সত্ৰ আছে তাতকে বেছিয়ে হ'ব বলে ইটো সত্ৰৰ লগত ইটো সত্ৰ নিমিলে ইটো সত্ৰ মহাসভা হলে তেওঁলোকৰ স্বৰূপবিলাক বেলেগ যায় হয় না বাৰু ও হৰি ও কিন্তু যিটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো দৰ্শন এটোৱে হৈছে আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ হয়নে বাৰু
ইয়াত জাতি এজনেই ভাগৱতত কৈছে ই ৰাম হৰিক ভজয় যিটো তাকে বোলে জাতি হৰিৰ বিমুখ যিটো হেহি হে অজাতি যিজন হৰিক ভজে যিজন কৃষ্ণক ভজে যিজন ভগৱানৰ ভকতি কৰিছে তাক জাতি বুলি কৈছে আসলতে তাঁতি বুলি কোনো জাতি নাথাকে তাঁতি ইয়াত ব্যৱহাৰিক জীৱনত 60 বছৰ 70 বছৰ জীয়াই থাকিম এটোৰ কাৰণে এটা উপাধি আমি লৈ লৈছো বুজিছেনে বা গতিকে আসল ডেকা বাপ বা আমাৰ এই বাপসকল আসল জাতি কাক বুলি কৈছে চাৰিও জাতিৰ পিতৃ হৈছে ভগৱান কৃষ্ণ হয়নে বাৰু মুখৰ পৰা ব্ৰাহ্মণ বাহুৰ পৰা ক্ষত্ৰিয় উৰুৰ পৰা বৈশ্য আৰু চৰণৰ পৰা শূদ্ৰ এই চাৰিৰ জাতিৰ পিতা কোন বোলে ভগৱান কৃষ্ণ সেইকাৰণে ভাগৱতে নিৰ্ণয় কৰিছে তাদেরকে এনে মই উপাধিগিলা দি দিছি আমুক 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 কিন্তু আসলতে এই চাৰিও জাতিৰ পিতা কোন পৰমাত্মা ভগৱান কৃষ্ণ এতিয়া মানুহবিলাকে গৰ্ব কৰে মই বোলে ব্ৰাহ্মণ হয় না বাৰু তুই ব্ৰাহ্মণ হইলি তো কি ডাঙৰ কথা তুই যদি ভগৱানকে যদি ভকতি নকৰ তই চাণ্ডালতকো অপবিত্ৰ বুলি কৈছে যিজন ব্ৰাহ্মণে ভগৱান কৃষ্ণৰ ভক্তি নকৰে সেইজন চাণ্ডালতকৈ অপবিত্ৰ বুলি কৈছে ঔ হৰি ঔ ৰাম তাৰ ব্ৰাহ্মণ জন্মটো ধিক্ক বুলি কৈছে দশম স্কন্ধ ভাগৱত হয়নে বাৰু দশম স্কন্ধ ভাগৱতত কৈছে নে বাৰু তো গতিকে হৰিক ভজয় যিটো তাকে বোলে জাতি হৰিৰ বিমুখ যিটো হেহি হে অজাতি যিজন ভগৱানৰ ভকতি কৰিছে কৃষ্ণক ভক্তি কৰিছে সেইজনক জাতি বুলি কৈছে আৰু যিজন ভগৱানৰ ভকতি কৰা নাই কৃষ্ণৰ ভকতি কৰা নাই তেওঁ অজাতি বুলি কৈছে আৰু জেনেৰেল ভাষাত তাক বৈজাতি বুলি কয় ঔ হৰি ঔ ৰাম জেনেৰেল সাধাৰণ ভাষাত তাক বৈজাতি বুলি ক'লেও ভুল নহয় বুজিছেনে বা যিজন ঈশ্বৰৰ ভক্তি নকৰে সেইজনক বৈজাতি বুলি ক'লেও ভুল নহয় গতিকে আপুনি মই সকলোৱে আজিহে জাতিত পৰিছোঁ দে বা আজি আমি সকলোৱে জাতিত পৰিলোঁ বোলে কিয় আমি হৰিক ভজিছোঁ হয়নে বাৰু গতিকে আমি হৰিক যেতিয়া ভজিম তেতিয়াহে আমি জাতিত পৰিম আৰু হৰিক নভজিলে আমি অজাতিত